Good morning, everyone. মই গীতাশ্ৰী আপোনালোক সকলোকে মামি তামি ৰিডাকশ্যন চিৰিজৰ এটা নতুন এপিছড বুলি স্বাগতম জনাইছো। প্ৰথমতে কিন্তু আপোনালোকৰ মাজৰে এগৰাকী সোধা এটা প্ৰশ্ন উত্তৰ দি ল'বলৈ চেষ্টা কৰিম। তেখেতে জানিব বিচাৰিছে যে মাছল ছেপাৰেশ্যন বা ডায়েষ্টেচিছ ৰেক্টাই আমাৰ আছে নে নাই, আমি সেইটো কেনেকে গম পাম বা সেইটো আমি নিজেই গম পাব পাৰিম নে নাই। হয়, মাছল ছেপাৰেশ্যন আছে নে নাই, ডায়েষ্টেচিছ ৰেক্টাই আছে নে নাই, সেইটো আপোনালোকে নিজেই গম পাব পাৰিব। ডায়েষ্টেচিছ ৰেক্টাই বা মাছল ছেপাৰেশ্যন মানে কি প্ৰথম কৈ লওঁ আহক। যেতিয়া আমি আমাৰ বেবিটো আমাৰ গৰ্ভত ধাৰণ কৰি থাকো ডিউৰিং প্ৰেগনেঞ্চি আমাৰ মাছলবিলাক এই ধৰণে ছেপাৰেট হৈ বেবিৰ কাৰণে স্পেচ ৰেডি কৰে আৰু তাৰ ফলস্বৰূপে মাছলছৰ মাজত এটা গেপৰ ক্ৰিয়েট হয়। এবডমেন মাছলছবিলাক ছেপাৰেট হৈ যায় আৰু মাজতে এটা গেপৰ ক্ৰিয়েট হয়, যি পাছত বা আফটাৰ ডেলিভাৰী অফ দ্য বেবি আমাৰ পেটটো ওলমি থকা যেন দেখা হয় এই মাছল ছেপাৰেশ্যনৰ কাৰণে। খুব ধুনীয়াকৈ ইজিলি আপোনালোকে জানিব পাৰিব। তাৰ বাবে ওপৰলৈ মূৰকৈ শুই থকাৰ পৰা নি বেণ্ড কৰি ফিট ক্ল'জ টু হিপছ কৰক। এতিয়া ইনহেল এণ্ড এক্সহেল কৰি পেটৰ মাছলছখিনি এবডমেন মাছলছখিনি স্কুইজ ইন কৰি এংগেজ কৰি টাইট কৰি শোল্ডাৰ এণ্ড হেড আপ কৰি এটা ক্ৰাঞ্চত আহক। এতিয়া ঠিক আমাৰ ৰিব কেজৰ তলৰ পৰা নাড়ীৰ ওপৰলৈকে আমি আমাৰ ফিংগাৰ্ছ এই ধৰণে হেঁচা মাৰি মাৰি চাম পেটৰ মাজৰ অংশখিনিত ৰিব কেজৰ পৰা নাড়ীৰ ওপৰলৈকে হেঁচা মাৰি চাওক। এই গেপটোত এটা ফিংগাৰ সোমাইছে নে দুটা নে তিনিটা সোমাইছে চাবলৈ চেষ্টা কৰক। কিছুমানৰ 5টা 6টালৈকে আঙুলি এই গেপটোত সোমাই যায়, মানে বহুত ডাঙৰ গেপ থাকে। এতিয়া নাড়ীৰ তলৰ পৰা আকৌ আপোনালোকে আঙুলিকেইটা হেঁচা মাৰি চাওক গেপটো আছে নে নাই আৰু এই গেপটো কিমান বহল জানিবলৈ চেষ্টা কৰক। এটা ফিংগাৰ সোমাইছে, দুটা নে তিনিটা নে তাতকৈ বেছি ফিংগাৰ সোমাই গৈছে। তো এনেকেই গম পাব ডায়েষ্টেচিছ ৰেক্টাই আছে নে নাই। আজিলৈ ইমানেই আছিল, বাই।